জেলৰ পৰা বাহিৰ ওলায়ে ভিক্টৰ দাসৰ ভয়ংকৰ কাণ্ড হয় পুনৰবাৰ জেলত যাব লগা হ'ব পাৰে ভিক্টৰ দাস শিক্ষক ভিক্টৰ দাস আকৌ জেললৈ যাব লগা হ'ব পাৰে কাৰণ 5 মাহৰ পিছত এইজন ভিক্টৰ দাস তেওঁ জেলৰ পৰা ওলাই আহিছে আৰু ওলাই আহিয়ে এনেকুৱা ভয়ানক কাণ্ড সংঘটিত কৰিছে যাৰ বাবে এই ভিক্টৰ দাস চাগে আকৌ এবাৰ জেলত যাব লগা হ'ব পাৰে এই ভিক্টৰ দাসক হয়তো আপোনালোকে সকলোৱে চিনি পায় সমাজৰ অন্যায়ৰ বিৰুদ্ধে মাত মতা এইজন হৈছে ভিক্টৰ দাস যেতিয়াই জুবিন গাৰ্গৰ সেই ঘটনাটো হৈছিল ছিংগাপুৰত যেটো অসমবাসীয়ে কল্পনা কৰা নাছিল সেই ঘটনাটো যেতিয়া ছিংগাপুৰত সংঘটিত হৈছিল তাৰ পিছতেই এইজন ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৰব হৈ পৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছিল ৰাজপথলৈ ওলাই আহিছিল এই ভিক্টৰ দাস লগতে আন বহু শিল্পী আছিল সেই শিল্পীসকল ওলাই আহিছিল আৰু তেতিয়াই এই ভিক্টৰ দাসক আৰু লগতে ভিক্টৰ দাসৰ লগত জুবিন গাৰ্গৰ লগত এক বন্ধু অজয় ফুকন সংগীত শিল্পী অজয় ফুকন সেই অজয় ফুকন আৰু ভিক্টৰ দাসক দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োজনে জেলৰ ভাত খাবলগীয়া হৈছিল জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাবে মাত মতাৰ বাবে আৰু কিছুদিন পিছতে কেইমাহমান পিছত অজয় ফুকন তেওঁ জামিন লাভ কৰিলে তেওঁ মুকলি আকাশৰ তলত আহিল কিন্তু এই ভিক্টৰ দাস পুনৰ নতুন এক গোচৰত তেওঁ আকৌ জেলৰ ভিতৰতে থাকিব লগা হ'ল তেওঁ ৰাষ্ট্ৰদ্ৰোহী সজাই দিছিল সেই সময়খিনিত এইজন ভিক্টৰ দাসক আৰু অৱশেষত জুবিন গাৰ্গ নোহোৱা হোৱা 5 মাহ পিছত মুকলি আকাশৰ তললৈ আহিল এইজন ভিক্টৰ দাস আৰু আহিয়েই তেওঁ সামাজিক মাধ্যমত এইদৰে সৰব হৈ পৰিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তেওঁ আকৌ মাত মতা আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ অশালীন কিছু শব্দ প্ৰয়োগ কৰি তেওঁ এতিয়া ছ'চিয়েল মিডিয়াত এক্টিভ হৈ পৰিছে নিশা হোৱাৰ লগে লগে তেওঁ ছ'চিয়েল মিডিয়াত ফেচবুক লাইভত আহি কিনে কিছু বিশেষ মানুহক গালি গালাজ পাৰা আৰম্ভ কৰিছে প্ৰত্যেকজন মানুহে আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি আছো সকলোৱে আমি জুবিন গাৰ্গে ন্যায় পাওক আমি সকলোৱে সেইটোৱে আশা কৰি আছো আৰু এই ভিক্টৰ দাসৰ হাতত যি এক শক্তি আছে ভিক্টৰ দাসে এবাৰ মাত মাতি দিলে সকলো মানুহে যেন উৎসাহ সকলোৱে মানুহে যেন সাহস পায় বহুতে ভিক্টৰ দাসক সাহস হিচাপে লয় কাৰণ ভিক্টৰ দাসৰ যিখিনি দম আছে বহু মানুহৰে সেইখিনি দম নাই এতিয়া জেলৰ ভিতৰৰ পৰা ওলাই আহিও তেওঁ মুকলি আকাশৰ তলত আহিও জুবিন গাৰ্গৰ বাবে আকৌ ন্যায়ৰ বাবে তেওঁ এতিয়া ৰাজপথত ওলাই আহিছে তেওঁ কথাবোৰ অলপ মাতলামি টাইপৰ হ'ব পাৰে কিন্তু তেওঁ যিখিনি কাম কৰিছে সেই কামখিনি কিন্তু কৰবাত শুদ্ধ বুলি আমি সকলোৱে ক'ব লাগিব তেওঁ জেলৰ পৰা ওলাই আহিয়েই এতিয়া ৰাজপথত গাড়ীবোৰ ৰখাইছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে দেখিছে যে ইমান দিনে কি হ'ল জুবিন গাৰ্গ ক্ষেত্ৰৰ যি পৰিস্থিতি হৈ আছে বা জুবিন গাৰ্গৰ ন্যায়ৰ যি গতি সেই গতি কিদৰে লেহেমীয়া হৈ পৰিল সকলোবোৰ দেখা পাই পুনৰবাৰ গৰজি উঠিছে এইজন ভিক্টৰ দাস গতিকে কৰবাত এনেকুৱা যেন অনুমান কৰিব পৰা যে ভিক্টৰ দাসে যিটো ৰূপত আকৌ গৰজি উঠিছে এই ৰূপ দেখা পাই চাগে কিছু মানুহে পুনৰবাৰ ভিক্টৰ দাসক আকৌ কিবা দ্ৰোহী সজাই কিবা আকৌ দুখ জাপি দি ভিক্টৰ দাসক জেললৈ লৈ যাব পাৰে ভিক্টৰ দাসক পুনৰ জেলৰ ভিতৰত তেওঁ ৰাখি থ'ব পাৰে কাৰণ এই ভিক্টৰ দাসৰ কণ্ঠত এনে এক শক্তি আছে যি শক্তিৰ বাবে কিন্তু সকলোৱে কঁপি যাবলৈ বাধ্য হৈ পৰে সেইবাবে এই ভিক্টৰ দাসক চাগে আকৌ এবাৰ জেলৰ ভিতৰত লৈ যাব পাৰে ভিক্টৰ দাসে যেতিয়া এইদৰে বাহিৰত আহি মাত মাতে কাৰণ বহুতেই ভাবিছিল যে তেওঁ 5 মাহ ভিতৰত যিহেতু জেলৰ ভিতৰত থাকিল 5 মাহ জেলৰ ভিতৰত থকাৰ পিছত তেওঁ এতিয়া সম্পূৰ্ণৰূপে শান্ত হৈ পৰিছে এইবোৰ বিষয়লৈ মাত নামাতে কিন্তু ভিক্টৰ দাসে সেইবোৰলৈ কোনো ধৰণৰ কেৰেপ নকৰে আকৌ তেওঁ এতিয়া ছ'চিয়েল মিডিয়াত এক্টিভ হৈ পৰিছে জুবিন গাৰ্গৰ ন্যায় পক্ষত পুনৰ মাত মতা আৰম্ভ কৰিছে বাকী সময়ত গম পোৱা যাব এই পৰিস্থিতিয়ে কি ৰূপ লয় বাকী এই বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব